এতিয়া আজি শিৱই সঠিক এইবোৰ আকৌ দীঘলকৈ বুজাবলগীয়া হৈছে। তাৰমানে ইমানবোৰ বুজোৱাটো যে সতীয়ে মানি লোৱা নাই, গতিকে আকৌ বুজাইছে, হেৰা সতী তুমি অকণমান বুজি লোৱাচোন। মানুহ ব্যৱহাৰে নিজৰ ব্যৱহাৰত আনৰ ব্যৱহাৰ। তোমাৰ পিতৃক তুমি বাৰে বাৰে কৈ আছা ঐশ্বৰ্য বিভূতি গৰাকী ৰজা মহাৰজা, কিন্তু সেইপিনে ধনী মহাৰজা সদাগৰ হ'লেইতো নহ'ব। তেওঁৰ গাত যিটো বেয়া গুণ আছে 20টা গুণ তাতে আছে নহয়। কাৰণ কি আছে? অহংকাৰ আৰু গৌৰৱ আছে। এজন মানুহ ঐশ্বৰ্য ধন সম্পত্তি আছে সঁচা, তেওঁ যদি অহংকাৰী গৌৰৱ হয়। অলপতে এটা জেগাত এখন ডাঙৰ ভাগৱতত গৈছিলোঁ, তাত মানে সকলোৱে কিবা কিবি দান পুণ্য কৰা পাইছোঁ নহয়। এজন মানে এসাঁজ ভাত দিছে, বাৰু এসাঁজ মানে ভাত দিলে আৰু 3 দিনীয়া হেৰি ভাগৱত পাঠত। তাৰ পাছৰ দিনা আমি কিজনে ভাগৱত গাই আছোঁ, তাৰ আমি বিৰতি লৈছোঁ ন, আহক আপোনালোকে মোৰ এইটো ঘৰ চাহ একাপ খাই আহক গৈ বুলি কৈছে। বৰ গপচত কৈছে কথাটো, কোৱাৰ কাৰণে মই বোলো হেৰি সুৰটো শুনি ভাল নালাগিল। কৈছে মই বোলো চাহ নাখাম দিয়ক, এই ৰাইজে দিয়াই আছে খাই আছোঁ মানে। এই আহকহে মোৰ ঘৰটো চাই আহক গৈ এপাক। এয়া দুপৰীয়া ভাত সাজ কোনে দিছে? আমি প্ৰথমে খুৱাইছোঁ তো ৰাইজক। বাহ তাৰ সুৰ দেই মোচন, বুজিছে নাই? এয়া দুপৰীয়া ভাত সাজ আমি অধমে খুৱাইছোঁ তো। আমি অধমে বুলি কোৱা নাই, আমিয়ে খুৱাইছোঁ তো। আহকচোন আমাৰ ঘৰ বাৰী চাই আহক গৈ। মই বোলো নেযাওঁ দিয়ক, অসন্তেহে বিৰতি লৈছোঁ, এই আকৌ বহিবাই লাগিব নহয়, ৰাইজে কৈ আছে, গতিকে বেয়া নাপাব বাৰু, দেখা যাওক কেইদিনবাৰ যাম বুলি মই বুজি গ'লোঁ। এয়া দক্ষ ৰজা সেয়াই হয়নে? আমাক ভাগৱতে দেখুৱাইছে দক্ষ ৰজা কোন। বিশ্বত সেই আগৰ যুগৰ দক্ষ ৰজাডালক বিচাৰি ফুৰিবলগীয়া নাই। আপোনালোকৰ ইয়াতো যদি কেনিবাকৈ কোনোবা ধনৰ গৌৰৱতে মহা অহংকাৰী হৈ আছে, সেইডালে দক্ষ ৰজা থপকৈ কথা নাপাতিব। সেইবিলাকৰ লগত কথা পাতিলে আপোনাৰ মান সন্মান নাই, খাউতকৈ ক'ব ধেত বুলি কৈ দিব, মৰক ক'ত মৰে। হয়, আকৌ এইখিনিত দেখুৱালে দেখিছেনে কি ধুনীয়াকৈ দিলে। যাৰ নমস্কাৰ নাই, হাতৰ জোৰ নাই, মহন্তৰ চিন ক'ত, ভকতৰ চিন ক'ত, সাধুৰ চিন ক'ত, আজি শিৱই বুজাই দিছে। তাৰমানে যিজন প্ৰকৃত সাধু বাটত আপোনাক লগ পোৱাৰ লগে লগে এইটো আহিব, আপুনি আহিব, সি বলে আহো বুলি পেলাই আনিব নালাগে। হয়, আপুনি যাব এনেকৈ। সেইটোৱে মহন্ত ভকত সাধু বৈষ্ণৱ সেইসকল, যিসকলে ক'ব হেই ক'ৰ পৰা আহিলে, তাই এইটোহে যাবগৈ থকে। এইটো কি আঙুলি? তৰ্জনী আঙুলি বুলি কৈছে। এই আঙুলিটোতে যাৰ এনেকৈ আহিব জানিব এইটো মহা অহংকাৰী। তাৰ ওচৰৰ পৰা লাহেকৈ কাটি হ'ব, নহ'লে কথা পাতি থাকিলি খাউত কয় আমুকৰ পৰা তোক ধেত বুলি কৈ দিব, ক'ত মৰে মৰক। হয়নে? গতিকে আমাক আজি শিৱই দেখুৱাই আছে, তাৰমানে সঠিক দেখুওৱা মানে আমাকহে দেখুৱাই আছে। এই লোকসকল চাই লওক হয়নে? আমি যে এই সকলোকে অকণমান এইসকলে চিন্তা কৰা নাই, এইবোৰ যে সপোনৰ বস্তু। সপোনত যেনেকৈ আমি বৰ লালমোহন কেইটামান খাই পালোঁ নহয়, ৰাতিপুৱা শুই উঠাৰ লগে লগে লালমোহন ওলাই, এইখিনি চেলেকি চাইছোঁ মিঠা ওলাই নালাগে। আকৌ ৰাতিৰ ভিতৰত সপোন এটা দেখিলোঁ ঐশ্বৰ্য ধন এটোপোলা পাইছোঁ, ৰাতিপুৱা উঠি চাওঁ যে ধনো নাই টকাও নাই। এয়া আমাৰ ভাৰ্যা পুত্ৰ ধন ধান, এইখন হ'ল মায়াৰ সংসাৰ। এইবোৰ আমি সকলোৱে এৰি থৈ যাম। সেইকাৰণে আমাক ভাগৱতে কৈছে, এই নৰসকল, যিবোৰ আপুনি লগত নিব পৰা বস্তু নহয়, তাক লৈনো আপোনালোকে গৌৰৱ কৰেনে, বাহাদুৰি কৰেনে? নানিব। আমি কেৱল এইখন মৈত্ৰত আহিছোঁ 2 দিনমানৰ কাৰণে। 2 দিনীয়া বেঙেনা বাৰী, বেঙেনা যাব গা জোকাৰি, নহয়নে? কালিলৈকে আপুনি মস্ত ধনী সদাগৰ হৈ অহংকাৰী হৈ আছে। যেতিয়া এই কালফুৱা খফুৱা বেংক কামুৱাই ক'বা এই যৌ বুলি কোৱালৈকে তোকে বল বুলি যাব লাগে। সেইদিনা কওকচোন নাযাওঁ, মই বিল্ডিঙত থাকিব লাগিব বুলি পাৰিব। ডিঙিত ধৰি গটিয়াই মাৰপিট কৰিবলৈ গুচি যাব, হয়নে? সেইকাৰণতে আমি যেনেকৈ আমি এখন ভাওনা কৰিছোঁ, ভাওনা এখন মন কৰিছে পাতিছোঁ, যেনিবা
সভাপতি ছেক্ৰেটাৰীয়ে পোছাকখিনি আনি দিলে নহয় আনি দিয়াৰ লগে লগে যেতিয়া ৰাতিপুৱা ভাওনাত নাটকে ক'লে ৭০ চনৰ পৰকাই আমুকৰ নাটকৰ সম্পূৰ্ণ ভেল গীত ৰাগ কল্যাণ শৰ্মান বুলি কোৱাৰ লগে লগে ভাওনা ভাগিল তেতিয়া ছেক্ৰেটাৰীয়ে কি ক'ব জানে এই ঘৰত যোৱাৰ আগতে পোছাকখিনি খুলি খুলি থৈ যা জমা দিব লাগিবগৈ নহয় তেনেকৈ আমিও এদিন মই যোৱাৰ লগে লগে পোছাকটো খুলি থৈ যাব লাগিবগৈ ছেক্ৰেটাৰীক জমা দি থৈ যাম মোৰ পোছাকটো খুলি চবৰে এইবোৰ আমি পোছাকে পিন্ধি আছোঁ আপোনালোকে আইসকলক গোসানীসকলক পাৱাত পাইছে আৰু ৰিহা মেখেলা লৈ ফুৰিছে এইসকলে পুৰুষৰ পাৱাত পাইছে আৰু ধুতি চেলেং লৈ ফুৰিছে হয় এয়া পোছাক যিদিনা আমি মৃত্যুবৰণ কৰিম সেইদিনা আমি এসোপা পোছাক খুলি থৈ পেলাই গুচি যামগৈ আৰু পোছাকটো কোনোবাই পুতি থয় কোনোবাই পুৰি পেলাই কি কৰিব আৰু হয়নে সেইকাৰণে ভূপেন হাজৰিকাই গান এটা গাইছিল নহয় ৰাইজ আমি ভাউৰীয়া দেখেই নাট ঘৰ কোনে কি ভাও গাবা সময় বৰ্তাকৰ ৰাইজ আমি ভাউৰীয়া দেখেই নাট ঘৰ কোনে কি ভাও গাবা সময় বৰ্তাকৰ হে ৰাইজসকল আমি প্ৰত্যেকে একোটি একোটি ভাউৰীয়া আমি ধুমাধুম পাত গাব লাগে 7টাহে দিন আপোনালোকে ভাগৱতত শুনি আছে 7 দিনৰ ভিতৰত পৰীক্ষিত ৰাজাক টকক নাগে খাব কিন্তু পৰীক্ষিত ৰাজাক খাব বুলি ভাবিলে হ'ল নহয় মোকো খাব সেইটো টকক নাগে ৰেহাই কাকোৱে নিদে 7টা বাৰ হয়নে এই 7টা বাৰৰ ভিতৰতে কাৰোবাক যেনিবা মঙলবাৰে খাব কাৰোবাক বুধবাৰে কাৰোবাক দেওবাৰে কাৰোবাক শনিবাৰে বুধবাৰে বৃহস্পতিবাৰে খালেতো ভালেই হ'ল মঙলবাৰে শনিবাৰে খালে আকৌ কুহকৌ লাগিব ক'ব না হয়নে তাৰপাছত মোৰ ল'ৰা ছোৱালী বা পুত্ৰ নাতিসকলে আকৌ ভকত বৈষ্ণৱ আনি উৰা খাপাত কৰিব লাগিব গতিকে ভাল বাৰৰ ভিতৰতো কথা আছে এইবোৰ গতিকে আমাক কৈছে নৰসকল যি শিৱই বুজাই আছে ধনৰ গৌৰৱত মতলীয়া হৈ আছে গতিকে তুমি নাযাবা তুমি গ'লে আজি অপমান পাবা হয়নে মহন্ত যিসকল সেইসকলৰ সমাগুণ আছে সেইকাৰণতে কৃষ্ণকান্ত সন্দিকৈ বাণী গ্ৰন্থত লিখিছে সেই লোকসকল মানে জ্ঞানীৰ লগত শত্ৰু হবা অজ্ঞানীৰ লগত বন্ধু নাপাতিবা অজ্ঞানীৰ লগত বন্ধু পাতিবা দিয়া নাই জ্ঞানীৰ লগত শত্ৰু হবা মই বাবাই কোনোবা এজন মহান জ্ঞানীৰ লগত মহান শত্ৰু দেখা দেখি হ'ব নোৱাৰে মাতামাতি নাই যদি কেনেবাকৈ শত্ৰুজনৰ আগত সেইদিনা ঘোৰ বিপদ এটাত পৰি যাওঁ সি কিন্তু তোক সহায় কৰিব উঠাই দিব জ্ঞানী এইবোৰ আৰু যদি অজ্ঞানীৰ লগত বন্ধু পাতি ফুৰিছ গৈ আছ তাৰ প্ৰমাণ আমি লৰালি কালত এয়া বাঙিয়া মেলাত প্ৰমাণ পাই গৈছোঁ বুজিছে 3টামান 4টামান ল'ৰা বৰ বন্ধু সিহঁতে বেলেগে আহিছে আমি দেখি আছোঁ চালে এই বাঙিয়া মেলাত কিবা এটা হুলস্থুল লাগিল নহয় যেতিয়া সিটোক এনেকৈ তেনেকৈ থপিয়া কৰাৰ লগে লগে এইকেইটা পলাই পাতাং দিল পৰিল সেইটো বিপদত গতিকে অজ্ঞানীৰ লগত বন্ধু পাতিবা দিয়া নাই জ্ঞানীৰ লগত শত্ৰু হৈ থাকক আপত্তি নাই তাৰ প্ৰমাণ মই অকণমান আগুৱাই গ'লোঁ বলিক সুধিছিলে নহয় যেতিয়া 3 পদ ভূমি লৈ শেষ পদটো মাথাত দেই হেৰা বলি তোমাক কি কৰিম 100টা মূৰ্খ দিওঁ তুমি স্বৰ্গত থাকা 3জন বৈষ্ণৱ দিম তুমি সুতলপুৰত থাকা কোনটো লোৱা কোৱা এতিয়া তুমি তেতিয়া বলিয়ে কৈছে প্ৰভু 3জন যদি মহন্ত সৎ বৈষ্ণৱ মই লগ পাওঁ 7 পাতালত থাকিলেও মই তাত শান্তি পাম 100জন মূৰ্খৰ লগত 100জন বেঈমানৰ লগত মই ৰজাও নহওঁ গতিকে আমাক ভাগৱতে আজি শিৱৰ আখ্যানটোত বুজাই আছে সাৱধান হওক গতিকে মূৰ্খৰ লগত বন্ধু নাপাতিবা অজ্ঞানীৰ লগত বন্ধু নাপাতিবা হয়নে এইবোৰ আমাক ভাগৱতে কৈছে গতিকে হে সতী তুমি দক্ষ ৰজাৰ যজ্ঞক যোৱাটো বাঞ্ছা নকৰি তুমি স্বামী সেৱা কৰি ঘৰতে বহি থাকা এটা পাছত বুজে নে নুবুজে নাজানিম কৈ আনি আছে যেতিয়া কিবা এটা ঘটিবগৈ নহয় বা তথাপি স্বামীৰ বাক্য গীতাত কি ধুনীয়াকৈ লিখিছে হয়নে
অ স্বামীৰ দুখক ভাজা নলয়া মনত অ গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত। হে আইসকলে গোসানীসকল, আপোনালোকৰ স্বামীয়ে কেইবা ভুল কৰিও যদি আপোনালোকক কিবা বেয়া ব্যৱহাৰ কৰিল, তাকো আপোনালোকে নধৰি নিজৰ স্বামীক গুৰু বুলি যিজনে মানিব পাৰে সেইজন সতী। সেইকাৰণে স্বামী বিবেকানন্দনৰ বাণীৰ গ্ৰন্থত লিখিছে সতী কাক বুলি কোৱা হয়। তলত লিখিছে যিজনে স্বামীৰ দুখ ভুল অপৰাধকো ক্ষমা কৰি স্বামীৰ ভৰি মালিচ কৰি থাকিবা জানে সেইজনক কৈছে সতী। গোবিন্দ। কিন্তু সৰ্বপুৰুষৰ উত্তম ঈশ্বৰ যাহাৰ নিবাস সদা হৃদয় জীৱৰ তাংক মনে সেবয়ম হন্তে নিশে যিটো ব্যাপী আছাহি পপন বিশেষে ময়ো সেই মতে কৰোঁ সদা নমস্কাৰ যাহাৰ ইংগিতে হুৱে বিশ্বৰ সংহাৰ দক্ষৰু হৃদয় সেহি ঈশ্বৰ প্ৰধান তেহে সৰ্বময় সমস ততে বিদ্যমান চাৰিবিধ প্ৰাণী ৰহি দয়া হত অন্তৰ্যামী ৰূপে যিটো সদায় কত আমি যিটো মহাপুৰুষ চৈতন্য বাসুদেৱ তাহা নচৰণে অহৰ নিশে কৰো সেব এৰামে মহাঅহংকাৰী তদু পিতৃ প্ৰজাপতি নজানন্ত মহন্তৰ ইষব যুগুটি এতেকে মুখ সদা কৰন্ত বিদেশ কহিলোতো মাত সবে কৰি আনি শেষ আৰু শুনি কহো তোমাৰ নিৰ্ণয় মোৰ মনে দক্ষ কচাহিবে নলাগয় যদ্যপি তোমাৰ ইটো দেহৰ জনক নোযোৱাই তথাপিতো অযোগ্য যায় বাক আজি শিৱই কৈছে জনক মানে পিতা বা বাপেক। তোমাৰ যেনিবা বাপেক হয় সঁচা, কিন্তু হ'লেও দখৰ যাৰ যিবোৰ তেওঁৰ গাত গুণ আছে সেই গুণত তোমাৰ নিজৰ বাপেক হ'লেও তাত যাব নাপায়। আকৌ যাবা নোপোৱা দূৰৰ কথা, মই যিবোৰ কথা ক'লোঁ সেইমতেদি তোমাৰ বাপেক হ'লেও তেওঁৰ মুখখনো চাব নাপায়।
কাৰণ তেওঁ আজি অহংকাৰত মতলীয়া হৈ আছে, কামত মতলীয়া, মোহত মতলীয়া, ক্ৰোধত মতলীয়া, হয়নে, অভিমানত মতলীয়া। এইবোৰ লোকৰ ঘৰত যোৱাটো দূৰৰ কথা, তেওঁলোকৰ লগত মুখামুখি হ'ব দিয়া নাই, মুখ চাবাও দিয়া নাই। আজি সঠিক বুজাই আছে এইবোৰ, কাৰণ মই যিখিনি প্ৰমাণ পালোঁ তেওঁ ঐশ্বৰ্য বিৰোধী পায়। আমাক ক'লে এইখিনিত অহৰ্নিশে যিসকল লোকে সেৱা প্ৰাৰ্থনা কৰিলে যাক গতি দিব পাৰে ভগৱন্ত, তাকো যেতিয়া ধনৰ ওপৰত বহি থাকি নামানা হ'ল। সিদিনা এজন কালি গোহাঁই যমুনামুখ কালিয়াদমন মন্দিৰত ভাগৱত গাই আহিছিল। ইতিমধ্যে মেইলখনত উঠিছোঁ, এনে এজন মানুহ পালোঁ, বঢ়িয়া মানুহ, ভদ্ৰ মানুহ দেখাত। তেখেতে কৈছে, আপোনাক মই কেইবাদিনো ইপিনে হোজাই তোজাই এনেকুৱাত দেখিছোঁ, আপুনি কি কৰি ফুৰে এইবিলাক কৈছোঁ। মই বোলো নাই, শাস্ত্ৰ ভাগৱতত আমন্ত্ৰণ কৰে কোনোবাই ক'ৰবাত যাওঁ। আচ্ছা, ভাগৱত গাই গাই আপোনালোকে কি পাইছেহি? মইতো খবৰাকে হ'ল, ৰাম ৰাম, কথা ঠিক খুৰ এনেকৈ দিছে আৰু। মই বোলো মই একো পোৱা নাই, ৰাইজে কিবা এটা পায়, মই কিন্তু একো পোৱা নাই, নহয়নে? তাৰমানে গতিকে তাৰপাছত আৰু কথা ক'লে, সেইপিনে মই নাযাওঁ। মই বোলো হ'ল গোসাঁই, এতিয়া আপুনি যলৈ যাব সেই ধান্দা কৰক, মই যলৈ যাম সেই ধান্দা কৰোঁ, এইবোৰ বাদ দিয়া বুলি। আজি 15-16 বছৰমানৰ আগৰ কথা কৈছোঁ। যোৱাবাৰী এই কি কয় হেৰি বৰঙাবাৰী যে শিলিখা তলৰ জুইয়া নামঘৰটো, তাত ভাগৱত গাব আহিছোঁ। ভাগৱত গাওঁতে মোক এজনে সলাই দিছে, সিপিনে গৈছোঁ বোলো চাধা পেকেট এটা লওঁ, দোকান এখনত চাধা পেকেট এটা ল'ব বিচাৰিছোঁ। এটা ল'ৰা বয়স হ'ল অলপমান, তাক বোলে চবেই পাগল পাগল বুলি মাতা হৈছে। তাৰপিছত দোকানীটোৱে সুধিছে, হেই তোক যে বহুতেও পাগল পাগল বুলি মাতে, তই পাগল নেকিও বুলি কৈছে। সি কৈছে কথাটো হয় অ', সি কৈছে দেই গোহাঁই, কথাটো হয়, মোক বহুতেও পাগল পাগল বুলি মাতে, মই কিন্তু একো গম পোৱা নাই বুজিছ। মই শুনি আছোঁ, তাৰ বহুতেও পাগল পাগল বুলি মাতেই, কিন্তু সি বোলে কথাটো একো কিন্তু গম পোৱা নাই, হয়নে? গতিকে আমাক দেখুৱালে কোনোবা এজন মানুহে পাগল বকি আছে, তেওঁ নিজকে পাগল বুলি জানে নেকি? নাজানে। অহংকাৰত মতলীয়া হৈ আছে কোনোবা এজন, তেওঁ নিজকে জানে নেকি মই অহংকাৰী বুলি? নাজানে, তাৰ মতে কৰি আছে। মোৰ ধন ধান আছে, ভাৰ্যা পুত্ৰ আছে, ল'ৰা ছোৱালী আছে, যাকে ইচ্ছা তাকে কৰিব পাৰোঁ, গতিকে কিয় ভকত বৈষ্ণৱ সাধু? গতিকে আমাক কৈ আছে, সেই নসকল ধন ধান পুত্ৰ ভাৰ্যা এইবোৰে চব মিছা। আমি দুদিনীয়া বেঙেনা বাৰীহে নহয়, শাস্ত্ৰত আমাক লেখা নাই শিমলুৰ কৰ দেখি তাতে পৰে নানান পক্ষী, পক্ষী থাকে ডাল মূল চাই, পচুৱা বতাহে পাই তোলা নীল উৰুৱাই, যেন পক্ষী দিশে যায়। এই লোকসকল দম্ভ অহংকাৰ অসূয়া এইবোৰ বাদ দিয়ক। এই নিজৰ দেহটোৰ মালিক নিজে হ'ব পৰা নাই। এডাল শিমলু গছ জকমকীয়া হৈ ফুলিলে, শিমলু গছৰ ফুলসোপা কেনেকুৱা ধুনীয়া লাগে দেখিছেনে? নানান দেশ বিদেশৰ চৰাইবোৰ আহি আহি চাপি আছে, বা ফুলসোপাই যেতিয়া ইমান ধুনীয়া, ইয়াৰ ফল মূলটো আৰু ধুনীয়া হ'ব এই বুলি চাপি আছে চাপি আছে চাপি আছে। কিন্তু দুৰ্ভাগ্য, অইন ফল মূল পকি আহে মানে সেই কুমলীয়া হৈ আহে, কঁঠাল পকি আহক কুমলীয়া হৈ আহিব, যিকোনো বস্তু। কিন্তু শিমলু কলবোৰ যিমান পকি যাব তিমান মৰাজিয়া টাইটহে হৈ যাই থাকিব, হয়নে? যাওঁতে যাওঁতে যেতিয়া মৰাজিয়া টাইট হৈ গ'ল, পকিলে, এদিন মস্ত পচুৱা বতাহ এটাই আনি তোলা কৰি উৰালৈ গুচি যোৱাৰ পাছত সিজনক সুধিছে, গোসাঁই ক'ৰ পৰা আহিলে? বোলে মই পুৰণি গুদামৰ পৰা আহিলোঁ। আপুনি ক'ৰ পৰা আহিলে? বোলে মই গোৱালপাৰা। আপুনি? বোলে মই তিনিচুকীয়া। আপুনি ক'ৰ? বোলে মই মঙলদৈ। কিহৰ কাৰণে আহিছিলে?
কৈছে এই বৰ ধুনীয়া দেখিছিলোঁ ফুলসোপা, ইয়াত কিবা ভাল ফল মূল দিব খাব পাম বুলিয়ে থাকিলোঁ ইমান দিন চুপি চুপি আৰু বুজিছে, নাপালোঁ। এতিয়া যাই যাই পেটটো হাড়ত লাগিছেগৈ, খাব নাপায় যাওক গৈ যাওঁ আৰু কি বুলি কওঁ কৰিম আৰু গাই গাই গুচি গ'লোঁ। তদুপ আমাক কৈছে এই লোকসকল, ঐ অচিনাই ৰান্ধিলে অচিনাই বাঢ়িলে অচিনাই খাই অচিনাই লাগে ভাৰ্যা পুত্ৰ অ জীৱৰ চিনা চিনি নাই। হাই হাই এইবাৰ বৰ ধুনীয়া দেখিয়ে মই মানুহ এগৰাকী বিয়া কৰিলোঁ, তাইও ধুনীয়া ল'ৰা বুলি মোলৈকে বিয়া সোমাল। তাইও কৈছে মৰমতে মোক নেৰিবি দেই, তই জন্মে জন্মে নেৰিবি। ময়ো কৈছোঁ হেই নেৰিবি দেই, জন্মে জন্মে তইও মোক নেৰিবি নহয়। তাইতে মৰি গ'লোঁ। যাই এইবাৰ যাই পেলাই মোতকৈও ভাল ল'ৰা এটা দেখি খাওঁতকৈ তাই লাগি গ'লগৈ, তালৈকে বিয়া সোমাই গ'ল। তাৰপিছত হাই মই কপালো এইজনী সিবাৰ জন্মত মই বিয়া কৰিছিলোঁ, এইবাৰ গ'লগৈ একা উৱালেগি হয়। তেনেকৈ গতিকে আমাৰ কিবা জীৱৰ চিনা চিনি আছে, কিবা চিলমোহৰ মাৰি থৈছে কোনোবাই নাই। গতিকে সেই নসকল ইয়াক লৈ আমি গৌৰৱ কৰিলে নহয়। আমি অতি সোনকালে গৌৰৱটোত বাদ দিয়ক। ধন ধান পুত্ৰ ভাজা দিয়াগৰাকী কোন? ভগৱন্ত। আপোনালোকে আজিৰ পৰা লক্ষ্য কৰিব, আমি পৰামৰ্শহে দিয়াগৰাকী, আপোনাৰ মহান জ্ঞানী। মই মোৰ 4 বেদ 14খন শাস্ত্ৰ, 14খন শাস্ত্ৰৰ ভিতৰত 3 নম্বৰ শাস্ত্ৰখনৰ নাম হ'ল জ্যোতিষ শাস্ত্ৰ। জ্যোতিষ শাস্ত্ৰই কৈছে যেতিয়ালৈ নৰে মই আৰু মোৰ শব্দটো কাটিব নোৱাৰিব তেতিয়ালৈ গতি নাপায়। এইটো কোনে কৈছে? মই কৈছোঁ। সেইটো বেয়া অহংকাৰ। এয়া কাৰ ল'ৰা ছোৱালী? মোৰ ল'ৰা ছোৱালী। আপোনালোকে ক'বা শিক্ষক আইসকলে গোসানীসকলে সুধিব, ক'ব কোনোবাই আপোনাৰ ল'ৰা ছোৱালী কেইটা? আপোনালোকে খাওঁতকৈ কৈ দিব ভগৱন্ত বস্তু এই 3টি, এই 2টি, এই এটি বা এই 4টি। তেনেহ'লে ভগৱন্তে বৰ আনন্দ পায়। এইজন আপোনাক কি লাগে? ভগৱন্তৰ কৃপা মোৰ স্বামী। এইজন কাৰ বাবে? ভগৱন্তৰ কৃপাত মোৰে বাবে। তেনেহ'লে জানিব ভগৱন্তে সেইসকলক কৃপা কৰিবই। ভগৱন্তে কৈছে মোৰ নাম এটা কৃপাৰ সাগৰ, এটা নাম দয়াৰ সাগৰ, এটা নাম কৰোণা সাগৰ। এই 3টা নাম লৈ মই ঘূৰি আছোঁ। কিন্তু নৰসকল ইমান উদ্ভণ্ডালী অহংকাৰী, মোক কৃপাকক বুলি নকয়, হয়নে? দেৱৰ্ষি নাৰদে বিষ্ণুৱে এদিন এইবোৰৰ কথাতে আলোচনা কৰি আছে। বিষ্ণুৱে কৈছে মই নৰসকলৰ কথা বতৰাবোৰ দেখিলে শুনিলে খুব হাঁহি ধৰি থাকে। কেনেকৈ নৰসকলক গতি দিম? হে দেৱৰ্ষি নাৰদ, তুমি যে কৈ আছা চবকে গতি দিয়ক, কেনেকৈ গতি দিম? নৰসকলে মই মতালিয়ে কাম কিছুমান কৰি যাব। মই মতালিয়ে কাম কৰি যায়, যেতিয়া কামটোত জয় হ'ব তেতিয়া জাকে তাকে কৈ দেখিছ মই বনাইছোঁ, দেখিছ মই বনাইছোঁ। আৰু কিছুমান মানুহ আমাৰ আছে, মন কৰিবাচোন, বিশেষকৈ যাই পেলাই ঘনীয়েকহঁতৰ আগত বেছি জোখৈছা কৰিব, দেখিছা মই এয়া ভাইকে যে মোক তুমি স্বামী পাইছা, এনেকুৱাও জোখৈছা। তাৰ পাছত এনেকৈ যাওঁতে যাওঁতে মৈতত এটা কাহিনী, এজন মহান বৈষ্ণৱ মালাধৰীয়া আঁতৰি, তেনেকুৱাত মানে 4টামান ল'ৰাই কথোপকথন হৈ আছে। তেতিয়া দেৱৰ্ষি নাৰদে বিষ্ণুৱে কৈছে বাৰু ৰচোন এয়া কিহৰ কথা হৈ চাই লোৱা। আমাৰ চাই আছে। তেতিয়া ল'ৰাকেইটাই মানে কৈছে আটা তামোল বাৰীখন কাৰ? বোপাইহঁত।कारনো বুলিম বোপাইহঁত, ভগৱন্তৰ বস্তু আৰু আমাৰে। তেতিয়া দেৱৰ্ষি নাৰদে কৈছে দেখিছে প্ৰভু, সেয়াহে সত্যবাদী বৈষ্ণৱ হৈছে, মালা 13ডাল যে মালা লৈছে কামত আহিলে আৰু দিয়ক। তাৰপাছত কৈছে আটা গৰু গাড়ীখন কাৰ? কাৰণো বুলিম আৰু ভগৱন্তৰ বস্তু আমাৰে। এনেকৈ ল'ৰা ছোৱালীকেইটা কাৰ এনেকৈ নি আছে কৈছে ভগৱন্তৰ বস্তু আমাৰে বুলি কয়। তাৰপিছত ল'ৰাটোৱে কৈছে আইগৰাকী কাৰ? আইগৰাকীটো কাৰ বুলিবা? মোৰে আই বুলি কৈছে। তেতিয়া বিষ্ণুৱে নাৰদক কৈছে দেখিছা তুমি ছাত্ৰকে দিছিলা 13ডাল মালা লোৱা বুলি, ইণ্টাৰভিউ ফেল। এতিয়া চব বস্তু মোক অৰ্পণ কৰিব পাৰিলে ঘনীয়েকক দিবা নোৱাৰিলে সি বেটা, তাৰ গোটেই সোপা নাম্বাৰ কাটাহে গ'ল। হয়, ঘনীয়েককো যদি ক'ব পাৰিলে হয়
কাৰণো বুলি ভগৱন্তৰ বস্তু কোৱা সুন্দৰ সি সেইটো ক'বা টান পালে নহয় নিজৰ ঘৈণীয়েকজনী কাক দিওঁ আকৌ মোৰ আকৌ বুলি ক'লে হয় গতিকে আমাক কৈছে সেই নসকল ভগৱন্তৰ বস্তু এইবোৰ হাত কাৰ পৰা পালোঁ ভগৱন্তৰ পৰা হাত ভৰি সকলো ভগৱন্তৰ বস্তু সেইকাৰণে বিষ্ণুৱে দেৱৰ্ষি নাৰদক বুলি কৈছে চব মোৰ মোৰ বুলি যে অহংকাৰ কৰি ফুৰে সেইটোত হাঁহি ধৰি কিয় জানে নিজৰ নিজৰ দেহাটো তেওঁলোকৰ নহয় ইচ্ছা কৰিলে মই কালিয়ে লৈ আহিব পাৰোঁ মাত দিয়া অধিকাৰ নাই আছে জানো এতিয়া মন কৰিবচোন আপোনালোকৰ মাজতে কিছুমানে ঐ ভাগৱতলৈ যাওঁ দেহি আইসকলে হ'লে ক'ব দেহি মই নোৱাৰিছোঁ দে ধেৰ কাম দে নোৱাৰিমে আকৌ কোনোবা পুৰুষক যদি কোনোবা কয় গোসাঁই ভাগৱতক যাওঁ হেই মোৰ ঢেৰ কাম দিয়ক গৰুৱে গায়ে হেনে তেনে 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 ঢেৰ কৰে আপোনালোকে এয়া যে খেলাটো দেখুৱাই আছে চাম দলৈ চোবা এয়া হেৰি কি কয় এইখন দণ্ডুৱা মানুহ সোপাকে বাৰু চামচোন যিদিনা জমে নিবাহিব সেইদিনা আপোনালোকে কোৱা ক্ষমতা দেখিম মই সেইদিনা ক'ব পাৰিব লাগিব নাযাওঁ মোৰ আজি টাইম নাই ঢেৰ গৰু গাই আছে বুলি পাৰিব পাৰিবনে সেইদিনা কিন্তু কি কৰিব টুৰকে গুচি যাব সেইদিনাও কওকচোন সাহস আছে যদি নাযাওঁৱে মই আজি গৰুৱে গাই বৰ বহুত কাম আইসকলেও কওকচোন নাই নাই মোৰ ঘৰত ঢেৰ কাম আজি যাব নোৱাৰিম সেইদিনা টুৰকে যাব গতিকে টুৰকে যোৱা কামটো আমি টোপোলাটো ল'ব লাগিব সেই নসকল আহোঁতেও আমি শূন্য এটা লৈ আহিছোঁ যাওঁতেও আমি শূন্য এটা লৈ যাম আছেনে কাৰোবাৰ কিবা আছে নেকি নাই শূন্য এটা লৈ লৈ গপচত বহি আছোঁ আমি চবেই হয়নে তাৰমানে আহোঁতেও শূন্য যাওঁতেও শূন্য এই শূন্যটোকে লৈ চবেইটো আছোঁ গপচত বহি কিন্তু সেইকাৰণে আমাক ভাগৱতে কৈছে এই কলিত যিসকলে ভকতিৰ চালু হ'ব পাৰিব ঠগ প্ৰবঞ্চনা চালু নহয় ভকতটো হ'ব পাৰিব সেইসকলে আত্মাক গতি দিব পাৰিব কাৰণ নিজৰ নিজৰ প্ৰত্যেকৰ এটা এটা শূন্য আছেই নহয় আমাৰ গোসাঁইও আছে চবৰে আছে নহয় বুদ্ধি কৌশল কৰি লৈ যাই পেলাই যদি শূন্যটো কাৰোবাৰ দহৰ পিঠিত পাতি দিব পাওঁ একে কোবে 100 হ'ব কিন্তু হয় বুদ্ধি কৰি পেলাই লৈ যাই পেলাই যদি মোৰ শূন্যটো যদি কেনেবাকৈ 50ৰ ওপৰত পাতি দিব পাওঁ 500 হ'ব কিন্তু নহয় আৰু যদি এই শূন্যটো ক'তো পাতিবা নাজানো তেনেহ'লে সেই যাওঁতে শূন্যটি পাই পেলাই আৰু কালফুৰা খোপৰা বেংকামুৱা জমদতীয়া দুগৰী টমুনিয়াই লৈ যায় নৰকত থ'বগৈ আৰু তাতে থাকিব লাগিব গতিকে আমি শূন্য লৈ আহিছোঁ শূন্যটোত কিবা এটা পাতি লৈ যাব পাৰিব লাগিব বস্তু সেইটোৱে গোবিন্দ তানয়নো বৰ্তক হৃদয় বন্ধুজন বঢ়িয়া নুহিকে কদাপি যোগ্য তজুদৰখন যিহেতু আমাৰ দক্ষ পৰম বিদেশী এটাকে অযোগ্য যাইবে চাওঁ বিমৰিখি গৈলো পূৰ্বে প্ৰজাপতি খবৰ যজ্ঞ নকৰিলো অপকাৰ একোৱে দক্ষ তথাপি কৰিলা নিন্দা অনেক আমাক দেৱ ঋষিগণ সমে শুনায়া সভাক আজি শিৱই সতী কৈছে হেৰা সতী তুমি ইমানবাৰ বুজাই থকাটো তুমি কিয় মোৰ কথা অমান্য কৰি পিতাৰ যজ্ঞক যাব ওলাইছা পূৰ্বতে যিদিনা যজ্ঞস্থলীত হাজাৰ হাজাৰ দেৱ দেৱতাৰ পৰা শ শ ঋষি মুনিৰ পৰা আছিল সেইখন সমাজত তোমাৰ বাপেৰে বা পিতৃয়ে মোক যিটো অহংকাৰ কৰি তাতকৈ ডাঙৰ কথা আছেনে কিবা এজন মানুহ গোসাঁই এতিয়া মোকে কোনোবাই বুদ্ধি কৰি মাতি লৈ যাক লৈ যাই পেলাই অকলে অকলে যদি
বৰ বেয়া ভাষা দুটামানো কয়গৈ সেইটোত বেছি বেয়া নালাগিব নহয় এই নুশুনিল যে ৰাইজে নুশুনিল হয়নে কিন্তু যিখন হাজাৰ বিজাৰ সভাস্থলীত যিদিনা যি অহংকাৰ অপমান কৰিল মই আজি নাক উলিয়াব নোৱাৰা হৈ আছোঁ ক'ত অহংকাৰ গৌৰৱ যাতে তোমাৰ পিতৃৰ ওপৰত পৃথিৱীখনত কোনোৱে নাই তাৰমানে ভগৱানো নোৱাৰে ভগৱানেও যাতে কৃষ্ণও যাতে এনেকুৱা আমাৰ বান্ধোনত পৰি আছে আমাক জন্ম দিবই মোক ধন ধান দিবই হয়নে সেইটো নহয় নহয় ভগৱন্তক আমি প্ৰাৰ্থনাৰ জৰিয়তে ভকতিৰ জৰিয়তে মেৰিয়াব পাৰিব লাগিব অহংকাৰ মেৰিয়াব কেতিয়াও নোৱাৰে মিছা কথা এইটো আমি ভকত হ'ব জানিব লাগিব সেইকাৰণেতো গোসাঁত মাধৱদেৱে লেখা নাই একান্ত ভকত সবে নিগুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় হৰি থাকে হৰি শাখাতে তথাতো যিসকলে প্ৰভু ভগৱন্তৰ ভকত হ'ব জানিব সাধু মহন্ত পণ্ডিত হ'ব জানিব সেইসকলে মাত দিয়াৰ লগে লগে বৈকুণ্ঠত প্ৰভু ভগৱন্ত থকাৰ ক্ষমতা নাই লৈ আহিব আমাৰ ওচৰলৈ আমাৰো আছে সেইটো পাওঁ আমাৰ যে পাওঁ নোহোৱা এইটো নহয় আপোনালোকে সেইটো মানে কৰ্ম কৰি যাওক তেনেহ'লে আপোনালোকে মাতিলেও হ'ব তাই এটা প্ৰমাণ কৃষ্ণক দেৱৰ্ষি নাৰদে কৈছে কালি যে আপুনি আধা খোৱা ভাত এৰি যে লৰ মাৰিলে কাৰণটো কি বোলে কাৰণ মানে মই থাকিব নোৱাৰোঁ নহয় ভকতৰ দুখ দেখিলে মই থাকিব নোৱাৰোঁ হয় সেইদিনা দুখনে মাৰিছিলোঁ বৰ ভকত আছিলোঁ গোটেইখিনি ভাত খাম বুলিয়ে ল'লোঁ কিন্তু যেতিয়া ভকতৰ দুখ দেখি মই থাকিব নোৱাৰিলোঁ বোলে কাৰ দুখ দেখিলে যেতিয়া বিষ্ণু বুলি স্মৰণ কৰিলে যেতিয়া অম্বৰীশ ৰজা 10,000 শিষ্য লৈ যায় দুৰ্বাসা মুনিয়ে অন্ন ভিক্ষা মাগিলে অন্ন ভিক্ষা মাগাৰ লগে লগেই মানে নহয় কৃষ্ণ দুৰ্বাসা মুনিয়ে যায় মানে তেওঁ যজ্ঞত আহুতি দিয়া শেষৰ দিনাখন যায় অন্ন মাগিলেগৈ অন্ন মাগাৰ লগে লগে ক'লে ৰজা আহক এই মুনিৰাজ আহক একেলগে এমুঠি খাওঁ কিন্তু ক'লে নহয় মই স্নান কৰি আহিহে খাম ইতিমধ্যে দুৰ্বাসা মুনিয়ে মানে এনেকুৱা ক্ৰোধান্বিত হৈ প্ৰবঞ্চনা কৰিছে যাতে এই ৰজাক মই নৰকত পেলাব পাম বা নাশ কৰিব পাম তেওঁ যায় সৰুবত স্নান কৰি নাহে হ'ল ইপিনে সকলোৱে একাদশী প্ৰয়াণৰ পাছত দ্বাদশী পাৰ হ'ব এতিয়া তেতিয়া ৰজাই ক'লে হে মুনিসকল উপায় কি হ'ব মই মুনি মানে দুৰ্বাসা মুনিক ৰখি আছোঁ তেওঁ আহি নাপাল আৰু খন্তেক নিমিষ পাৰ হৈ গ'লে মই একাদশী ব্ৰত পালা মই এনেই যাব এতিয়া উপায় কি আছে তেতিয়া সকলো ঋষিমুনিয়ে ক'লে একো কথা নাই আপুনি ঈশ্বৰৰ নাম লৈ 1 গণ্ডা জল খাই দিয়ক 1 গণ্ডা জল কাক কয় আমাৰ উঠি অহা ল'ৰা ছোৱালীসকলে জানে উঠি অহা ল'ৰা ছোৱালীসকলে নুবুজে এই অকণমান টিপা মাৰি ধৰোঁতে যিখিনি জল ইয়াত উঠে তাক কয় 1 গণ্ডা জল এই 1 গণ্ডা জল ঋষিমুনিৰ আগত তেওঁ খাই দিল সেইটোৱেই কেৱল দুখ সেইটো দুখতে আহি আজি দুৰ্বাসা মুনিয়ে অম্বৰীশ ৰজাক খাপ দিলে সাপটো শুনিয়ে অম্বৰীশ ৰজাই বিষ্ণু 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 কৈ উঠিল কথা মইতো কাৰো অন্যায় কৰা নাই তথাপি যে মুনিয়ে সাপ দিলে কি হ'ব মোৰ দুৰ্গতিটো এই বিষ্ণু বিষ্ণু 3টা শব্দ শুনি বৈকুণ্ঠত বিষ্ণুৱে ভাতমুঠি 200 মান মাৰাৰ লগে লগে থাকিব নোৱাৰিল বেচা লৰ মাৰি আহি তেওঁ কৰিলে কি এনেকুৱাই ৰক্ষা কৰিলে চাওক লগে লগে তেওঁ ব্ৰহ্ম সাপটো নাশ কৰি ভগৱন্তৰ চক্ৰটো দিলে যেতিয়া দুৰ্বাসা মুনি পিঠি আধা পুৰা গ'ল নহয় কিয় এতিয়া ৰেহাই নাই স্বৰ্গ মৈত্য পাতালত লৰ মাৰি ফুৰিছে চক্ৰ এৰাই নাই পাছে পাছে তাৰমানে চক্ৰটোৱেও যাতকৈ নাশ কৰিম বুলি ধৰা নাই নহয় তোক শাস্তি এটা দিম এজন মানুহ এতিয়া লগতে যদি মাৰি পেলোৱা যায় শাস্তি নাপায় গতিকে ৰচোন তোক 6 মাহমান যদি সজ্জাগতত পেলাই থৈ দিওঁ একে বিচনাতে থাক পানী বিচাৰি বিচাৰি ভাত বিচাৰি বিচাৰি সেয়া শাস্তি তেনেকৈ মানে চক্ৰই পুৰি ফুৰিছে আৰু হৌ মৰিলোঁ আৰু স্বৰ্গ মৈত্য পাতালত যায় ব্ৰহ্মাৰ ওচৰত যায় 5-7 আঁতৰ পৰা দীঘল খাই পৰিছেগৈ কেনেকৈ জানে এই আজিকালি ক্ৰিকেট খেলুৱাই সোপাই কেনেকৈ দীঘল খাই পৰেগৈ এনেকৈ যায় দীঘল খাই পৰিছেগৈ সেই প্ৰভু মোৰ ৰক্ষা কৰক আৰু ইয়া এফাল পিঠি পুৰাই গ'ল আৰু হাই বুলি মানে কোৱাৰ লগে লগে ব্ৰহ্মাই ক'লে এই তুমি মোৰ ওচৰতে যোৱাগৈ
ভগৱন্তৰ দোষ লগাই যিসকলে মোৰ ওচৰলৈ আহে তাক ৰক্ষা কৰিব পাৰোঁ। ভকতৰ দোষীক মই ৰক্ষা কৰা ক্ষমতা মোৰ নাই। তুমি শিৱৰ ওচৰত যোৱা। একেবাৰে লয়ে লয়ে শিৱৰ ওচৰত গৈ এৰা নাই নে চক্ৰই ঠাইতে মানে অকণমান টাচ কৰি দিয়ে, ঠাইতে অকণমান দূৰে খায়, নহয় ঠাইতে অকণমান টাচ কৰি দিয়াৰ লগে লগে আয়ো কৰি উঠে গৈ আছে, যাই শিৱৰ চৰণত দীঘল খাই পৰিল। পোৱাৰ লগে লগে শিৱই ক'লে বোলে মই ভকত দোষীক ৰক্ষা কৰাৰ ক্ষমতা নাই, তুমি বিষ্ণুৰ ওচৰলৈ যোৱা। লগে লগে আকৌ বিষ্ণুৰ ওচৰত যাই দীঘল খাই পৰিল। পোৱাৰ লগে লগে বিষ্ণুৱে কৈছে কি মই ভকত দোষীক ৰক্ষা কৰাৰ ক্ষমতা মোৰ নাই। ভগৱন্তক দোষ লগাই যদি কোনোবাই আহে মোৰ ওচৰত আহক, তাক ৰক্ষা কৰিম। তুমি অম্বৰীশ ৰজাৰ ওচৰত যোৱা, তেওঁ ভকত, তেওঁ যদি তোমাক ৰক্ষা কৰে ভাল, ৰক্ষা নকৰে কাল, যোৱা। লগে লগে যাই অম্বৰীশ ৰজাৰ চৰণত পৰি যাবি। পৰাৰ লগে লগে সি কৈছে হা তুমি ব্ৰাহ্মণ, মোৰ ভৰি নুচুবা, তুমি ভৰি চুলে মোৰ আয়ু কমিব। ইয়াৰো এটা কথা আছে, মনত ৰাখিব দেই। আমি যিসকল শুদ্ধি বামনক ভৰি চুবা নিদিব কোনোদিনে। বামনে ভৰি চুলে মোৰ আয়ুটো কমিব। মই বামুণৰ ল'ৰা 17টামান নাম শিকাইছিলোঁ, নামতি শিকাইছিলোঁ। তাৰ পাছত সেই সোপাই মানে গুৰু বুলি ভৰি চুই সেৱা, তহঁত সোপাই ভৰি চুই সেৱা কৰিলে মোৰ লিটিক টংকলি ভম মই কৈছোঁ। গতিকে ভৰি চুই সেৱা, তহঁতে বামুণ, তহঁতকহে সেৱা কৰিব লাগে মই, গতিকে দূৰে পৰা এনেকৈ কৰিবি, সেইটোৱে হ'ল যা, মই কৈছোঁ। গতিকে অম্বৰীশে মানে সেৱা কৰিব নিদিয়ে, ক'লে বাৰু হ'ব হ'ব মই ৰাখিম। লগে লগে ভকত যে বিষ্ণুক স্মৰণ কৰিল, কৰাৰ লগে লগে ভকতৰ প্ৰতি বিষ্ণুৰ কৃপা দৃষ্টি আছে, লগে লগে ৰক্ষা কৰিলে। সেইকাৰণে এইখিনিত কৈছে ভকতেহে জানা মূৰৰ হৃদয়, মই ভকতৰ হিয়া নিশ্চয়। মোৰতো আচৰণ কৰিলে নিষ্ঠাৰ পায়, ভকতৰ দো আচৰণ কৰিলে অধুগতি যায়। হে ৰাম ভকতৰ হিয়াই এৰি যাইবা কোন পাৰো মই, লগাই আছে পাৱে প্ৰেম জৰি। ভকতেহে মোৰ প্ৰাণ তান্ত বিনে নাহি আন, অভকতক লওঁ সাদৰি। প্ৰাণ প্ৰভু দৈৱকী নন্দন দেৱ কৃষ্ণই উদ্ধৱক কৈছিল, মই ভকতক সাদৰি লওঁ আৰু অভকতক মই কেৰাহী কৰি নাচাওঁ। গতিকে আমাৰ এই কলিকালত যদি আমি আটাই ভকত বৈষ্ণৱ হ'ব পাৰোঁ, তেনেহ'লে নিশ্চয় জন্মে জন্মে আমি এনেধৰণে প্ৰভু ভগৱন্তৰ হৰিনাম হৰিকীৰ্তন গোৱা শুনা কোৱা নিশ্চয় সুবিধা এটা পাম। ভাগৱতে আমাক সিদ্ধান্ত দিয়ে। হে ৰাম সিটো বাক্য হবে মোৰ মৰ্ম কভে দিল, আজি সুমৰু মোক যতে বুলিল। জীৱা পাখৰিলো ভৈল সবে সাক্ষাৎ, কৰিলন্ত দক্ষে যেন গৌৰৱ আমাত। মোৰ বাক্য অতি কম যেবে যাইবা চলি, মিলিবে তোমাৰ তথা অকাৰ্য সমূলি। হেন জানি নকৰিবা মনত বিষাদ, নাহি কিছু ভাল গ'লে মিলিবে প্ৰমাদ। যদি মোৰ বাক্য ইটো দেখায় যুগুটি,
ইহাৰ প্ৰমাণতে শুনা প্ৰাণ সতী মহন্ত হবক যদি সুহৃদ বান্ধৱ কৰে অহংকাৰ অনুচিত পৰা ভৱ। এতিয়া এই ফাঁকিটোত কি ক'লে? মহন্ত, যিসকল মহন্ত, জাতি মহন্তক কথা কোৱা নাই, যিসকলে ভগৱন্তৰ প্ৰতি বিশ্বাস আহিল, সাধু গুৰু বৈষ্ণৱৰ চৰণৰ ধূলি মাথাত লোৱা বিশ্বাস আহিল, সেইসকলক মহন্ত বুলি কৈছে। যাৰ মুখত বেয়া ভাষা নাই সেইসকল মহন্ত। এই মহন্তসকলৰ যিসকলে দুখ আচৰণ কৰে তাৰ আয়ুস নাশ হয়। এতিয়া আমাৰ এই আইসকল বোপাইসকলে মনত ৰাখিব, আপোনালোকৰ উঠি অহা ল'ৰা ছোৱালীসকলক এইবোৰ কথা বুজাই দিব। সাধু গুৰু বৈষ্ণৱ ভকতক সেৱা কৰিলে আয়ু বাঢ়ে, আৰু যদি কাৰোবাক আঘাত দিয়া অপমান দিয়া কথা কয় আয়ু কমে। তাৰে এটা প্ৰমাণ ৩ নম্বৰ শাস্ত্ৰখনৰ নাম জ্যোতিষ শাস্ত্ৰ। জ্যোতিষ শাস্ত্ৰত আমাক কৈছে 7টা বাৰৰ ভিতৰত শুক্ৰবাৰে জন্ম হোৱা যিবোৰ সতী সন্তান হয়, কাৰোবাৰ নিশ্চয় আছে শুক্ৰবাৰে জন্ম হোৱা ল'ৰা ছোৱালী, সেয়া আয়ু চাবাই নালাগে, দীৰ্ঘজীৱী। তাৰমানে পূৰা বয় বৃদ্ধ হৈ আৰামত খাবগৈ, আয়ু চাব নালাগে। কিন্তু আকৌ তাৰ তলত জ্যোতিষত লেখা আছে, যদি কেনিবাকৈ তৰুণ তৰুণী কালত অন্তত্য পাপ কৰি সকলো আয়ু নাশ হৈ অকালতে মৃত্যু হ'ব পাৰে। কিয় জানে? যদি সাধুগুৰু বৈষ্ণৱক কোনোবাই নিন্দা কৰে, নিন্দা কৰিলেও পাপ জন্ম হয়, পাপ জন্ম হ'লে পুণ্য নাশ হয় বা আয়ু নাশ হয়। গতিকে আমি এই কথাখিনিত আজি শিৱ বচনখিনিত এইবোৰ আমাকহে জ্ঞান দি আছে, দেখাত সঠিক কৈ আছে, কিন্তু কৈ আছে আমাৰ লোকসকলক, আমি এতিয়া উঠি অহা যুৱক যুৱতীসকলক আমি এইবোৰ বুজাই দিব লাগিব। তোমালোক জ্ঞানী হোৱা নহয়, আৰু আমি মৰাৰ পাছতো, আমি ঢুকোৱাৰ পাছতো পৃথিৱীখনত তোমালোকে বৰ ধুনীয়া সজীৱ কৰি শান্তিৰে বাস কৰিব পাৰিবা। এতিয়া এইসকল আমাৰ প্ৰথম শাৰীত যিসকল আমাৰ সাধুগুৰু বৈষ্ণৱ ভকত ভকতনী বহি আছে, সেইসকলক মই ইমান বুজাবলগীয়াই নাই, আমাতকৈ সেইসকলে বেছি জানি আছে। কিন্তু আমি কাক বুজাব লাগিব? উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলক আমি যদি জ্ঞানী বনাই থৈ যাওঁ, আমি মৰিলেও আমাৰ আত্মাবোৰে শান্তি পাম, হয়নে? ধৰি লওক আমিবোৰে ভাল কাম কৰিবলৈ যায় বৈকুণ্ঠত আছোঁ, কিন্তু এনেকুৱা হ'ল আমাৰ লোকসকলৰ আটাইসোপা পুত্ৰ নাতি অহংকাৰী, অজ্ঞানী, অত্যাচাৰী, পাতকী। যদি এই ধৰণৰ হৈ যায় তেতিয়া মৰিগাঁও জিলাখন অতি সোনকালে ধ্বংসও কৰিব, আৰু আমাৰ লোকসকলেও বৈকুণ্ঠৰ পৰা আহি ধুম ধুমকৈ নৰকত কৰিব লাগিব, ৰেহাই নাই। কাৰণ ঘোষাত মাধৱদেৱে লেখা নাই, যাৰ পুত্ৰ সবে ঐত হৰিত শৰণ লয়া, হৰি গণ গাৱে শুদ্ধ ভাবে, দধি দুগ্ধ ঘিত মধু নদীৰ জল কপিয়া, ৰাম প্ৰীতি গণে পিতি কপাৱে। গোহাত আছে, গোহাঁইসকলে পাইছে যে যদি মই অলপমান দুখ ভুলৰ অপৰাধত মই নৰকত থাকিবলগীয়া হয়, যদি আমাৰ পুত্ৰ নাতিসকল গুণী জ্ঞানী হয়, তেনেহ'লে নৰক নিস্তাৰ হৈ স্বৰ্গক যাব পাৰিম। গতিকে আমি সকলোৱে যত্ন কৰিব লাগিব, আমি আটাই ল'ৰা ছোৱালীবোৰ জ্ঞানী বনাম, তেতিয়া আমি মৰি গ'লেও মৰিগাঁও জিলাখন আৰু ধুনীয়া সুন্দৰ কৰি সিহঁতে শান্তিৰে বাস কৰিব পাৰিব। তাই অকণমান মই আগুৱাই দিছোঁ, আপোনাসকলে বেয়া নাপায়। আপোনালোকে মৰিগাঁও আমাৰ টাউনৰ মাজতে ৰাস্তাৰ গত কৃষ্ণ মন্দিৰটো দেখিছে নহয়? কেইজনমান মানুহ ওলাই আজি 3 বছৰ আগতে আমাৰ অধমক ক'লে তাত এখন ভাগৱত খুলিলোঁ, কাৰণ এইডোখৰত একেবাৰে মদ পানী খাই গধূলি সময়ৰ পৰা জিলাখন কোনেও দোকান বজাৰ কৰিব নোৱাৰে, অত্যাচাৰ কৰি।
ভাগৱত খুলি লওঁ আপুনি আৰু সদায় দেওবাৰে সন্ধিয়া ব্যাখ্যা কৰি থাকিব সেই ল'লোঁ এতিয়া এয়া 3 বছৰ পাৰ কৰি দিছোঁ সিদিনা এটা উৎসৱ পাতি গৈছিল বাৰ্ষিক এতিয়া ইয়াত ভাগৱত গোৱাৰ পৰা পশ্চিম মৰিগাঁওখনত এতিয়া দোকান বজাৰ আৰু বহুত বাঢ়ি গ'ল আৰু মদ পানী খাই হাই কাজিয়া সৃষ্টিটো নাইকিয়া হৈ আহি আছে লাহে লাহে গতিকে আমাৰ আটাই আপোনাসকলে যত্ন কৰক চবেই আমি চবেই লাগি যদি মৰিগাঁও জিলাখনৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলক আমি অলপমান জ্ঞানী বনাই থৈ যাওঁ তেনেহ'লে আমি মৰাৰ পাছতো মৰিগাঁও জিলাখন আৰু 50-60 বছৰলৈ পবিত্ৰ কৰি ৰাখিব ইহঁতে আৰু যদি কেনিবাকৈ আমাৰ ল'ৰা ছোৱালীবোৰ অজ্ঞানী বনাই থৈ যাওঁ তেনেহ'লে আমি মৰাৰ পাছত বেছি দিন যাবাই নিদিব খাওঁতকৈ স্কুল কলেজ ধ্বংস কৰি টঙনিয়াই কিলাই ভাগি চুৰমাৰ কৰিব জুৱা পাশাত যদি মন দিল মদত যদি মন দিল কি আকৌ এটা দাস নে কি বুলি কয় গোসাঁই কি বস্তু কিবা এটা সেনেকুৱা মই ইমান নাজানিম সেয়া খালে ভ্ৰম হয় বোলে সিদিনা এটা পাইছোঁ ভ্ৰম হৈ বোলে মাককো নামানে বাপেকো নামানে বোলো বঢ়িয়া 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 হয়নে গতিকে ইয়াৰ কাৰণে আমি অভিভাৱকসকল বা পিতৃ মাতৃসকল এতিয়া সজাগ হ'ব লাগিব ল'ৰা ছোৱালী জধাই মধাই আমি তুলিব নালাগে ল'ৰা ছোৱালীবোৰ এই আগৰখিনিত কৈ গ'ল দেখিছেনে ল'ৰা ছোৱালী তুলি বৰমায়ো লৰ খাই ফুৰিলে আমিও যদি নজানি নুবুজি এসোপা সতি সন্তান তুলি ফুৰোঁ আমিও এদিন পুত্ৰ পুত্ৰীপে লৰ খাব লাগিব সেইকাৰণতে আপোনাসকলে এইখিনিত পাইছেনে নাই নাজানো আমাৰ অধমে এতিয়ালৈ 11খনমান গ্ৰন্থ লিখা হৈছে আমি লিখক বঁটাও পাইছোঁ আপোনালোকৰ পাৱৰ ধূলি তাতে আৰু এডোখৰ আকৌ গায়স্থ ধৰ্ম বুলি গ্ৰন্থ লিখি দিছিল সেইখনত নতুন নতুন ল'ৰা ছোৱালীসকলে বিয়া বাৰু সোমাই কেনে পৰ্যায়ত তেওঁসকলে কেনেভাৱে সন্তান সন্ততি স্থিতি কৰিলে গুণী জ্ঞানী সাধু মহত পণ্ডিত শিক্ষিত ডিচি বা ইত্যাদি ডাঙৰ ডাঙৰ মানুহ হ'ব পাৰে হয়নে আমাক এই কপিল মুনি আখ্যান 3য় স্কন্ধতে দেৱহূতি মাতৃ আখ্যানটোত গ'ল এইখিনি অলপমান কথা দেৱহূতি মাতৃ কপিল মুনিয়ে কৈছে হে মাতৃ তুমি মনত ৰাখিবা উঠি অহা ল'ৰা ছোৱালীসকলক বুজাই দিবা বিয়া বাৰু কৰি তেওঁলোকে যাতে দিনত সংগম কৰি সন্তান স্থিতি নকৰক দিনত যদি কোনোবাই সন্তান স্থিতি কৰে তেনেহ'লে সেইবোৰ ল'ৰা ছোৱালীক 10 কোটিমান টকাৰ যদি টোপোলাও বান্ধি দিয়ে সেইবোৰ এনেই খেদি পেলাই ভিক্ষা কৰি ভাত খাই ফুৰিব আৰু কাল সন্ধিয়া সময়ত যদি কোনোবাই সন্তান স্থিতি কৰে তেনেহ'লে সেইবোৰ গুৰু গৌৰৱ পিতৃ মাতৃ নামানা অহংকাৰী সন্তান জন্ম ল'ব তাৰমানে 14 পুৰুষকো নৰকত পেলাব হয় তাৰ প্ৰমাণ ভাগৱতত দিছে হিৰণ্যকশিপুৰ কাহিনীটো হিৰণ্যকশিপু যিবিলাক কাশ্যপ ঋষিৰ পত্নী দিতি কাশ্যপ ঋষিক পুত্ৰদান মাগিছিল সেই সময়ত কাশ্যপ ঋষিয়ে কৈছে এই কাল সন্ধিয়া সময়ত তোমাৰ গৰ্ভত যদি মই পুত্ৰদান দিওঁ এইবোৰ মহান গুৰু গৌৰৱ নামানা অহংকাৰী মদকী হাবি জাবি হ'ব কিন্তু দ্বিতীয়ে নামানিল পাগলীৰ দৰে হৈ কাশ্যপ ঋষিৰ পৰা পুত্ৰ ল'লে তাৰ পাছত দ্বিতীয়ে কাশ্যপ ঋষিক কৈছে স্বামী মোৰ গৰ্ভত কি সন্তান হ'ব আপুনিতো মহান তপশীল মুনি কওকচোন কৈছে হে কুলাংগাৰী কাশ্যপ ঋষিয়ে কৈছে হে কুলাংগাৰী তোমাৰ গৰ্ভত 2টা যজা সন্তান হ'ব আৰু 2টা এনেকুৱা গুণী অজ্ঞানী অহংকাৰী হ'ব গুৰু গৌৰৱ পিতৃ মাতৃ নামানা তাহাঁতৰ ভয়ত মই পলাই ফুৰিব লাগিবই কুলাংগাৰীয়ে যে নামানিলি গতিকে হ'ব সেয়া আমাক ক'লে তাৰ পৰা যদি ধৰি লওক তেতিয়া যুগত ঘণ্টা নাই ঘড়ী ঘণ্টা দণ্ড পল মতেদি যদি 9টামানৰ ভিতৰলৈ কোনোবাই সতি সন্তান স্থিতি কৰে সেইবোৰ সন্তান গৰ্ভত স্থিতি হোৱাৰ লগে লগে পিতৃ মাতৃয়ে ধুৱাধুম ধন ধান ঘটি থাকিব দেই কাৰণ আধা বয়স হ'লিয়ে বা অলপমান ডাঙৰ হ'লিয়ে মানসিকটো বেয়া হ'ব তাৰমানে পাগলা হ'ব তেতিয়া তেজবোৰ ৰাখিব লাগিব নহয় টকা পইচা নালাগিব জানো গতিকে ঘটকে তাৰ পৰা যদি 12টামানলৈ এইখিনিৰ ভিতৰত তাৰমানে ৰাতিটো 4টা পাত বুলি কয় বা পোহৰ বুলি কয় এইখিনি সময়ত যদি কোনোবাই সন্তান স্থিতি কৰি তোলে সেয়া সন্তান শিক্ষিত হ'ব ধন ইনকম কৰা হ'ব খাই বৈ থাকিব কিন্তু ভক্তি তত্ত্ব মহিমাত
নাই। তাৰ পৰা যদি শেষ পাত 4টা বজাৰ ভিতৰত যদি সতি সন্তান স্থিতি কৰে পিতৃ মাতৃয়ে, তেনেহ'লে আপোনালোকে সতি সন্তান হোৱা গৰ্ভত হোৱাৰ লগে লগে আপোনালোকে ডিমাণ্ড দিব পাৰিব, মোৰ ল'ৰা বা ছোৱালীটো জ্ঞানী হ'ব, শিক্ষিত হ'ব, আৰু আগলৈ আমাক সেৱা কৰি থাকিব, ক'ব পাৰিব। শাস্ত্ৰই কৈ আছে। আৰু যদি ল'ৰা হয় 21 কুল উদ্ধাৰ কৰিব, যদি ছোৱালী হয় 2 কুল, শহু শাহু কুলটোকো উদ্ধাৰ কৰিব, পিতৃ মাতৃ কুলটোকো উদ্ধাৰ কৰিব। তাৰ প্ৰমাণ সাবিত্ৰীয়ে দি আছে। সাবিত্ৰীয়ে 2 কুল উদ্ধাৰ কৰিলে। গতিকে আজি আমি দক্ষৰ কাহিনীটো কেৱল সতীক যাবা দিয়া নাই, কথাটোকে যদি আমি কৈ থাকিলে নহ'ব। তাৰ পৰা আমাক কৈছে এই লোকসকল, এই 4টা ভাগে আপোনাসকলে বুজায় কেনেকৈ উঠি অহা ল'ৰা ছোৱালীসকলক জ্ঞান দিব পাৰে, তাৰো যত্ন ইয়াৰ মাজতে কৰি গৈ থাও। তাকে কয় ভাগৱতৰ ব্যাখ্যা। গোবিন্দ এৰাম নোৱাৰে সহিবে বান্ধৱ বৰয় অপমান, নধৰে শৰীৰ সন্তুষেৰে প্ৰাণ।